যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব, সেই দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেহেৰাটো কৰা হৈ গ'ল আৰু চলি আধা গুচি গ'ল। হয়, যেনেদৰে এইখন দলৰ ৰাজনৈতিক পূৰ্বসকল, এইখন বিজেপি দলৰ ৰাজনৈতিক পূৰ্বপুৰুষসকল যিদৰে মুছলিম লীগৰ লগত তেওঁলোকে চৰকাৰ গঠন কৰিছিল, একেৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহম্মদ জিন্নাৰ আদৰ্শবোৰ একে। মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন হিন্দু জিন্না, এজন হিন্দু জিন্না। ঘৰে যাব লাগিব নে নালাগে? আমি ঘৰে ঘৰে গলেহে আমাৰ কামখিনি সম্পূৰ্ণ হব। ডাঙৰ সভা সমিতিলৈ আহি ৰাজনৈতিক নেতাসকলৰ বক্তৃতা শুনিলে মাত্ৰ আমাৰ কৰ্তব্য পূৰণ নহয়। যেতিয়ালৈকে আমি এইখিনি কথা ঘৰে ঘৰে লৈ নাযাওঁ, তেতিয়ালৈকে আমাৰ কৰ্তব্য আধৰুৱা হৈ থাকিব। কম সময়ৰ ভিতৰত আমাক এটা কৰ্মী সভা পাতিবলৈ AICCয়ে নিৰ্দেশ দিলে, য'ত আমাৰ জিলা কমিটি বিষয়াসকল, ব্লক কমিটি বিষয়াসকল, মণ্ডলসকলৰ নিমন্ত্ৰণ কৰা গ'ল। আৰু কম সময়ৰ ভিতৰত আপোনালোকে আজি ইয়াত উপস্থিত হ'ল, মই সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আজি এইখন সভাৰ পৰা এটা স্পষ্ট বাৰ্তা যাব লাগে। এই বাৰ্তাটো কি হ'ল যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈ আছে। যদি ইয়াৰ পৰা আপোনালোকে মাত্ৰ এটাহে কথা যোৱাৰ পিছত যদি মানুহৰ মাজত ক'বলৈ বিচাৰে, তেতিয়া এটাহে কথা ক'ব যে কংগ্ৰেছৰ চৰকাৰ আহিবলৈ গৈ আছে। কিয়? ইতিমধ্যে আপোনালোকক কোৱা গ'ল যি আমি আৰম্ভ কৰিলো হাৰাঘাটত, কাৰ্বিআংলঙত, তাত শ মানুহ গোট খালে। তাৰপিছত আমি গ'লো মৰাণত, তাত শ মানুহ গোট খালে। তাৰপিছত গ'লো আমি বিহুপুৰীয়া উত্তৰ অসমত, তাত শ মানুহ গোট খালে। তাৰপিছত গ'লো আমি ৰংগীয়া মন্ত্ৰী অসমত, তাত শ মানুহ গোট খালে। যদি উজনি অসমত, উত্তৰ অসমত, পাহাৰত যদি কংগ্ৰেছৰ সভাত শ মানুহ গোট খায়, আমাৰ চৰকাৰ অহাটো নিশ্চিত। ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে বিজেপি দলে কিছুমান চিট এৰিয়ে দিছে। আৰু মই জানো, মই তেওঁলোকৰ দলৰ দায়িত্ব থকা ব্যক্তিসকলৰ লগত কেতিয়াবা কথা পাতো, তেওঁলোকে কয় আমি মাত্ৰ সেই 22টা চিট নহয়, আমি গোটেই উজনি অসমৰ উত্তৰ অসমো আমি বাদ দিছো। তেওঁ ইতিমধ্যে উজনি অসম, উত্তৰ অসমো তেওঁলোকে এৰিবলৈ আৰম্ভ কৰিলে। কিয় এৰিলে? যে তেওঁলোকে যোৱা যোৰহাট লোকসভা নিৰ্বাচনত দেখা পালে গোটেই বিজেপি দলৰ কেবিনেট, মুখ্যমন্ত্ৰী বাৰম্বাৰ আহিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গ'ল, যথেষ্ট টকা পইচা তেওঁলোকে খৰচ কৰিলে, ডাঙৰ ডাঙৰ কথাবোৰ ক'লে, 3 লাখ ভোটৰ ব্যৱধানত জিকিব ক'লে, বাগানৰ মাজত তেওঁলোকে পইচা বিতৰণ কৰিলে। তথাপি অসমৰ ৰাইজৰ স্বাভিমান চাওক, অসমৰ ৰাইজৰ বিবেক, তেওঁলোকক আমি 1.5 লাখ ভোটৰ ব্যৱধানত আমি উজনি অসমত যোৰহাটত পৰাজিত কৰি আহিলো। তো আমাৰ যোৰহাট লোকসভা ভাল হ'ব, আমাৰ ডিব্ৰুগড় লোকসভা ভাল হ'ব, এইবাৰ কাৰ্বি আংলং লোকসভা ভাল হ'ব, এইবাৰ তেজপুৰৰ লখিমপুৰ লোকসভা ভিতৰত আমাৰ সমষ্টিৰ ভিতৰত কংগ্ৰেছৰ ফলাফল ভাল হ'ব। তো যেতিয়া উজনি অসমৰ পৰা এটা বিশাল চুনামি আহিব, তেতিয়া নামনি অসম আমাৰ একদম পাৰ কৰি লৈ যাবগৈ। আৰু সেইকাৰণে আমাৰ চৰকাৰ অহাটো নিশ্চিত। আৰু চৰকাৰ অহা নিশ্চিত হোৱাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তিত যে কেনেদৰে নিজকে বচাওক, কেনেদৰে নিজকে সুৰক্ষা দিয়ক, তাৰ বাবে চিন্তিত। কিয়? সেই গুৱাহাটীত যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আহিছিল, ৰাহুল গান্ধী ডাঙৰীয়া ক'লে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব।
কৈছে নাই কোৱা? এতিয়া হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনৰ ভিতৰত হাজাৰটা মিছা কথা কোৱা মানুহ, কিন্তু মই যিমান ৰাহুল ডাঙৰীয়াক জানো তেওঁ কেতিয়াও মিছা কথা নকয়। তেওঁ ৪,০০০ কিলোমিটাৰ তাৰ উপৰি কন্যাকুমাৰী বা কাশ্মীৰলৈকে খোজকাঢ়ি এটাই বাৰ্তা লৈ মানুহৰ মাজত গ'লে যে নফরত কি বাজাৰ মে মোহব্বত কি দোকান খুলনি। এয়া হ'ল আমাৰ দলৰ নেতা, কাকো ভয় নকৰে আৰু মিছা কথা নকয়। তো সেইকাৰণে যেতিয়া ৰাহুল ডাঙৰীয়াই ক'লে যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব, সেই দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেহেৰাটো কলা হৈ গ'ল আৰু চুলি আধা গুচি গ'ল। হয়নে নহয়? চেহেৰাটো কলা হৈ গ'ল, চুলি আধা গুচি গ'ল, বিদ্যা নিৰ্বাচনত আকৌ ভোট দেখা খালে। হয়নে নহয়? এতিয়া সেইকাৰণে আকৌ ৰাহুল ডাঙৰীয়া জানে আমাৰ কংগ্ৰেছৰ ভিতৰত কথাবোৰ অলপ বেলেগ ধৰণৰ হয়। আমাক এবাৰ সুধিলে যে শুনাচোন কংগ্ৰেছৰ বন্ধুসকল, দলৰ সতীৰ্থসকল, মইতো কৈ দিলো যে কংগ্ৰেছ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব। যদি সি আকৌ নিজকে জেলৰ পৰা বচাবলৈ কংগ্ৰেছৰ ভিতৰত আহিবলৈ বিচাৰে, জাপ মাৰিবলৈ বিচাৰে, তেখেতক ল'ব লাগে নে নালাগে কওকচোন? ল'ব লাগে নেকি? ল'ব লাগে নেকি? ঠিকে, আপোনাৰ আৰু আমাৰ কথা একেই, আপোনাৰ আমাৰ কথা মিলিছে। আমিও একেখিনি কথা ক'লো যে ৰাহুল ডাঙৰীয়া যদি আটকাৰী তেওঁলোকে ক্ষমা বিচাৰে, তেতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কংগ্ৰেছ ভিতৰত ল'ব নালাগে। তাৰ পিছৰ পৰা এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পাই গ'ল। এতিয়া তেওঁৰ চিন্তা আৰু বাঢ়ি গ'ল। এতিয়া চিন্তা বাঢ়ি যোৱাৰ পিছত তেওঁ কি কৰিব পাৰে? এটাহে কাম কৰিব পাৰে, নিজৰ 108 ফোন কৰি কৈছে আজমল ডাঙৰীয়া য'তে আছে অসমলৈ ঘূৰি আহক। আজমল ডাঙৰীয়া হ'ব আৰু অসমলৈ ঘূৰি আহক, মোক বচাওক। আৰু সেইকাৰণে চাব কি যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে বিপদত পৰিছে, আজমল ডাঙৰীয়া আকৌ অসমৰ ৰাজনীতিত ৰিএন্ট্ৰি মাৰিছে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত এটাহে বিকল্প যে কেনেদৰে AIDF গাড়ীৰ ভিতৰত তেওঁ কেনেদৰে তেল সোমাব পাৰে, কেনেদৰে আৰু তেল দিব পাৰে। সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ এটাহে ৰাজনৈতিক কৌশল। ৰাতি ৰাতি ফোন কৰে AIDF দলৰ বিধায়কসকল, তোমালোকে কি লাগে, তোমালোকে কি বিচাৰা? কোনো সীমা নাই, মোৰ পৰা মই নিজৰ তিজৰি খালী কৰি দিছো, যি তুমি বিচাৰা মই তোমাক দিম, কিন্তু তোমালোকে AIDF দল আহা আৰু মোক বচোৱা। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পোৱা নাই, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পোৱা নাই যে যি AIDFৰ গাড়ীৰ ভিতৰত তেওঁ তেল ভৰাবলৈ চেষ্টা কৰিছে, সেই গাড়ীত টায়াৰ পাংচাৰ লখিমপুৰ হুছেইন ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনী কৰিছে। সেই গাড়ীৰ টায়াৰ পাংচাৰ লখিমপুৰ হুছেইন ডাঙৰীয়া কৰি দিলে। এতিয়া সেই গাড়ীৰ ভিতৰত তোমালোকে 100 কোটি টকাও যদি তেল ভৰোৱা, সেই গাড়ীকে আগবাঢ়ি যাব নোৱাৰে। পাৰে নে নোৱাৰে কওকচোন? পাৰে নে নোৱাৰে? সেইকাৰণে এতিয়া ক'ৰবাত আকৌ নতুন AIDF দল কেনেকৈ জন্ম দিব পাৰে, সেয়ালৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিন্তা কৰে। কিন্তু এতিয়া অসমৰ ৰাইজ হ'ব পাৰে বন্ধু কীৰ্তি ডাঙৰীয়া কোৱাৰ দৰে সহজ সৰল, কিন্তু এতিয়া ৰাইজ ৰাজনৈতিকভাৱে সচেতন হৈছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দ্বিতীয় বিকল্প কি হ'ল? যে দেখিলে যে AIDFৰ গাড়ী টায়াৰ পাংচাৰ লখিমপুৰ হুছেইন ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত কৰি দিলে। এতিয়া নিজকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে হিন্দু নেতা হিচাপে নিজৰ পৰিচয় দিবলৈ বিচাৰে। চেষ্টা কৰিছে নাই কৰা? কিন্তু শ্ৰদ্ধেয় ৰাইজ কওকচোন, पृथ्वीराज जाते जी आप बोलिए, आप भी कह रहे थे
कि हिमंत बिश्व शर्मा अपने आप को हिंदू नेता साबित करना चाहता है। मैं राइजक सुधिবলৈ বিচাৰিছো যে অসমৰ ইতিহাসত ভাৰতৰ ইতিহাসত এনেকুৱা এজন হিন্দু নেতা দেখা পায় নেকি যিজনে গৰু সিন্ডিকেট চলায়, যিজনে গৰু সিন্ডিকেট চলায়? হিন্দু নেতা কোৱা আৰু গৰু সিন্ডিকেটৰ নিজৰ মন্ত্ৰী হাতত তোমালোকে চাবি এৰি দিছা। এয়া হল গৰু বেপাৰত তোমালোকৰ মানুহবোৰ জড়িত আছে, কয়লা বেপাৰত তোমালোকৰ মানুহ জড়িত হৈ আছে, পাথৰৰ মাফিয়াত তোমালোকৰ মানুহ জড়িত হৈ আছে, কয়লা সিন্ডিকেটত তোমাৰ মানুহ জড়িত হৈ আছে। তুমি কি হিন্দু নেতা তোমাৰ দৰে মিছলীয়া ৰাজনৈতিক হিন্দু নেতা আমি দেখা পোৱা নাই। হয়, যেনেদৰে এইখন দলৰ ৰাজনৈতিক পূৰ্বসকল, এইখন বিজেপি দলৰ ৰাজনৈতিক পূৰ্বপুৰুষসকল যিদৰে মুছলিম লীগৰ লগত তেওঁলোকে চৰকাৰ গঠন কৰিছিল, একেৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহম্মদ জিন্নাৰ আদৰ্শবোৰ একে। মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন হিন্দু জিন্না, এজন হিন্দু জিন্না। আমাৰ ভাৰতৰ মুছলিম ধৰ্মৰ মানুহবোৰ পাকিস্তানৰ বাংলাদেশৰ এই ৰাজনীতি আদৰ্শ এৰি ভাৰতৰ ভিতৰত থাকিবলৈ বিচাৰিলে কিয়? কি আমাৰ ভাৰতত থকা মুছলিম ধৰ্মৰ মানুহবোৰ সংবিধানক সন্মান কৰে, মহাত্মা গান্ধীক সন্মান কৰে, বাবা সাহেব আম্বেদকাৰক সন্মান কৰে, শান্তি আৰু সম্প্ৰীতিৰ মাজত থাকিব বিচাৰে। আৰু সেইকাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজকে হিন্দু নেতা হিচাপে এটা প্ৰমাণ দিব পৰা নাই। যেতিয়ালৈকে তুমি গৰু সিন্ডিকেটৰ পৰা পইচা লৈ থাকিবা, তুমি কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰিবা। মই মঞ্চৰ পৰা কৈ দিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া এটা ৰং নম্বৰ AIUDF দল, তাৰপিছত UDF কি নিজকে হিন্দু নেতা হিচাপে নম্বৰ দায়ী কৰিলে, সেইটো ৰং নম্বৰ, সেইটো ৰং নম্বৰ। এতিয়া কি দেখাবলৈ চেষ্টা কৰে যে তেওঁ যে যথেষ্ট শক্তিশালী, হয়নে নহয়? তেওঁ যে যথেষ্ট শক্তিশালী নিজকে দেখাবলৈ বিচাৰে। আপোনালোকে অলপ ৰাজনৈতিকভাৱে ইতিহাসৰ ফালে চাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ভয়াতুৰ ব্যক্তি অসমৰ ৰাজনৈতিক ইতিহাসত নাই। আপোনালোকে নিজে অধ্যয়ন কৰি চাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে ৰাজনৈতিক ভয়াতুৰ ব্যক্তি আমি অসমৰ ভিতৰত দেখা পোৱা নাই। কিয়? কি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰে তেওঁ জাঁপ মাৰি যায়। তেওঁ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিলে আছুৰ পৰা, আছু যেতিয়া বিপদত পৰিলে জাঁপ মাৰিলে কংগ্ৰেছত, কংগ্ৰেছত থাকিলে, কংগ্ৰেছৰ ভিতৰত নিজক সিন্ডিকেটৰ সাম্ৰাজ্য সৃষ্টি কৰিলে। কিন্তু যেতিয়া সিন্ডিকেটৰ কথাবোৰ যেতিয়া বিজেপি দলে ক'বলৈ আৰম্ভ কৰিলে, লুইচ বজৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিলে, ভাৰতৰ কথাবোৰ যেতিয়া ক'বলৈ আৰম্ভ কৰিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ ভয়াতুৰ হৈ আকৌ কংগ্ৰেছৰ পৰা জাঁপ মাৰিলে বিজেপিলৈ। আৰু আপোনালোকে নিজে চাব কি যিদিনা বিজেপি চৰকাৰ যায়, বিজেপি দলটোক ত্যাগ কৰা প্ৰথম ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি ইমানে শক্তিশালী, তেতিয়া জেলৰ পৰা কি ভয়? যদি ইমানে শক্তিশালী, তেতিয়া বিৰোধী দলত থাকি নিৰ্ভয় থাকিব নোৱাৰিলা, আছু চিৰদিন কিয় থাকিব নোৱাৰিলা, কংগ্ৰেছৰ চিৰদিন কিয় থাকিব নোৱাৰিলা? আজিও লোকে তেওঁলোকে এবাৰো কোৱা নাই যে মই চিৰদিন বিজেপিত থাকিম। মই চেলেঞ্জ কৰিছো, মই আজিও এই মঞ্চৰ পৰা চেলেঞ্জ কৰিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নিজকে ইমানে শক্তিশালী ভাবে তেতিয়া কৈ দিয়ক মই চিৰকাল ক্ষমতাত থাকক বা ক্ষমতাত নাথাকো, তেওঁ সদায় বিজেপি দলত থাকিব। এই কথা কোৱা সাহস কৰক, আজিলৈকে নকৰিব চাব। মই এই মঞ্চৰ পৰা সাংবাদিকসকলক কৈ দিছো যে কাইলৈ গৈ ধৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গৌৰৱ গগৈয়ে নিজৰ মঞ্চৰ পৰা কৈছে ভাল হওক বেয়া হওক সদায় কংগ্ৰেছ দলত থাকিব। আপুনি কেনে পাৰিব নেকি ভাল হওক বেয়া হওক সদায় বিজেপি দলত থাকিব? চাব এই প্ৰশ্ন পাৰ ফালেৰে কাটি যাব, এই প্ৰশ্ন পাৰ ফালেৰে কাটি যাব। কিয়?
কি নিজৰ ইন্স্যুৰেন্স এটা লাগেতো। এই কাৰণে না হিন্দু নেতা না শক্তিশালী নেতা আজি মাত্ৰ যদি এটা কাম কৰিছে, এয়া হ'ল নিজকে ধনী, এয়া হ'ল নিজকে ধনী কৰিছে। আজি এটা বাতৰি দেখিলো, সেই বাতৰিত মই পঢ়িলো যে ৰাজনৈতিকভাৱে আটাইতকৈ শক্তিশালী হ'ল আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু অৰাজনৈতিকভাৱে দ্বিতীয় নম্বৰত শক্তিশালী হ'ল মুখ্যমন্ত্ৰী পৰিবাৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া। আপোনালোকে ভাবি চাওক দেই, আকৌ মই কৈছো, ইতিহাস লৈ চাওক, ইতিহাস লৈ চাওক। আপোনালোকে দেখা পাইছে নেকি যে এনেকুৱা এটা সময়, এনেকুৱা এটা চৰকাৰ, যি চৰকাৰৰ সময়ত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিবাৰ ইমান শক্তিশালী হৈ আছে, কিন্তু আজি আমি দেখা পাইছো, আৰু কেতিয়াবা ৰাইজে তুলনা কৰে যে মোৰ প্ৰয়াত পিতৃ প্ৰয়াত তৰুণ গগৈয়ে অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিল, কিন্তু অসমৰ জনসাধাৰণে কেতিয়াও মোৰ মাতৃক ৰাজনৈতিক মঞ্চত এটা ৰাজনৈতিক ভূমিকা লোৱা দেখা নাছিলে। কেতিয়াও মোৰ মাতৃৰ নামত মোৰ প্ৰয়াত পিতৃয়ে তোমাৰ বাগান লোৱা নাছিল, নিউজ চেনেল খোলা নাছিল, ৰিজৰ্ট লোৱা নাছিল। এজন সহজ সৰল মহিলা হিচাপে তেওঁ নিজৰ ঘৰৰ দায়িত্ব তেওঁ ৰূপায়ণ কৰিছিল, নিজৰ স্বামীক তেওঁ দেখভাল কৰিছিল, অসুস্থ সময়ত তেওঁ দৰৱ খাইছে নাই খোৱা সেইখিনি কথা চাইছিল। কিন্তু আজিৰ তাৰিখত আমি প্ৰথমবাৰ দেখা পাইছো যে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিবাৰৰ মাজত এনেকুৱা এটা বিজনেছৰ এটা চুক্তি চলি আছে কি অসম চৰকাৰে যিমান পইচা পায় তেওঁলোক সেই চৰকাৰৰ পইচাৰ যোগেদি মুখ্যমন্ত্ৰী নিজৰ পৰিবাৰৰ কোম্পানীত দি নিজৰ পৰিবাৰটো আৰু ধনী কৰিবলৈ বিচাৰে। এনেকুৱা উদাহৰণ আমি দেখা পোৱা নাই। সেইকাৰণে আজি অসমৰ নৱপ্ৰজন্মৰ যুৱকসকলক সুধিবলৈ বিচাৰো যে এনেকুৱা এটা চৰকাৰ থাকিলে তোমালোকে কেনেদৰে আশা কৰিব পাৰা যে তোমালোকে চাকৰি পাবা? আজি এনেকুৱা এটা চৰকাৰ থাকিলে মই এই অঞ্চলত থলুৱা উদ্যোগক সুধিবলৈ বিচাৰো যে আপোনালোকে কেনেদৰে আশা কৰিব পাৰে যে আপোনালোকৰ কিবা উন্নতি হ'ব? আজি এনেকুৱা এটা পৰিৱেশত মই থলুৱা আমাৰ এই স্থানীয় ঠিকাদাৰবোৰক সুধিবলৈ বিচাৰো যে আপোনালোকে কেনেদৰে আশা কৰিব পাৰে যে আপোনালোকে কিবা কাম পাব? একো নহব, একো কাম নাপায়, একো ঠিকা নাপায়, সব ঠিকা মুখ্যমন্ত্ৰী নিজৰ পৰিবাৰ আৰু নিজৰ পুত্ৰ নামত 18টা কোম্পানী খুলিছে যাতে তেওঁৰ মাজতে বিতৰণ কৰিব। সেইকাৰণে আমাৰ দুখীয়া ৰাইজৰ ওচৰত থাকিলে না চৰকাৰী স্কুলবোৰ বন্ধ, না গাঁৱৰ ভিতৰত নিৰাপত্তা, গৰাখহনীয়া আমাৰ মাটিবোৰ ৰৈ গৈছে, না ৰাজনৈতিকভাৱে নিৰাপত্তা, কেতিয়াবা উচ্ছেদৰ নামত, কেতিয়াবা এছআৰ নামত আমাক ৰাজনৈতিক ওপৰত আমাৰ ওপৰত প্ৰহাৰ কৰে, না সন্মান থাকে, বাৰম্বাৰ তুলঙা মন্তব্য কৰে। যুৱকসকল দেখা পাইছে যে চাকৰি নাই, এতিয়া মাত্ৰ গাঁৱৰ ভিতৰত এইখন চৰকাৰ মদৰ দোকান খুলিছে। মদৰ দোকান খুলিছে নাই খোলা? এতিয়া আমাৰ যুৱকসকলে চাকৰি বিচাৰে না মদৰ দোকান বিচাৰে? চাকৰি বিচাৰে না মদৰ দোকান বিচাৰে? তো চাকৰি কোনে দিব পাৰিব? চাকৰি কোনে দিব পাৰিব? চাকৰি কোনে দিব পাৰিব? আপোনালোকে শান্তিত থাকিবলৈ বিচাৰে না অশান্তিত থাকিবলৈ বিচাৰে? শান্তি লাগে নে নালাগে? শান্তি লাগে নে নালাগে? শান্তি কোনে আনিব পাৰিব? শান্তি কোনে আনিব পাৰিব? আপোনালোকক সন্মান লাগে নে নালাগে? সন্মান লাগে নে নালাগে? সন্মান কোনে দিব পাৰিব? সন্মান কোনে দিব পাৰিব? এইখিনি কথা পৰৱৰ্তী দিনত মনত ৰাখিব লাগিব ৰাইজ, যে শান্তি আনিব কংগ্ৰেছে, সন্মান আনিব কংগ্ৰেছে, গাঁৱৰ ভিতৰত উন্নয়ন আনিব কংগ্ৰেছে, থলুৱা উদ্যোগক জোৰ দিব কংগ্ৰেছে। আমাক যদি লাগে নিৰাপত্তা, সেই নিৰাপত্তা আমি পাম কংগ্ৰেছৰ দিনত। এইখিনি কথা মনত ৰাখিবনে? ৰাখিবনে? নে অলপ আমনি লাগিছে? বন্ধ কৰো নেকি? আজি আমি কোনো স্বাৰ্থলৈ ৰাজনীতি দেখা নাই।
মই যেতিয়া বিদেশত আছিলো মোৰ প্ৰয়াত পিতৃয়ে বহুতবাৰ মোক সুধিছিলে যে ৰাজনীতিলৈ অহা। মই কৈছো নহয়, মই নিজৰ এটা ৰাস্তা মই নিৰ্ধাৰিত কৰিবলৈ বিচাৰো। আৰু যেতিয়া ভগৱানে মোৰ ওপৰত কৃপা কৰিলে আৰু মই সেই লক্ষ্যত গৈ পালো, তেতিয়া মই কলো দেউতা এতিয়া মই প্ৰস্তুত, এতিয়া মই অসমৰ ৰাজনীতিত মই ভৰি দিবলৈ বিচাৰো। আৰু এটাই উদ্দেশ্য লৈ মই ভৰি দিছো, যিদৰে মোৰ প্ৰয়াত পিতৃয়ে ক'লে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম, সেই একে উদ্দেশ্য লৈ ময়ো এই ৰাজনীতিৰ পথাৰত ভৰি দিছো, কংগ্ৰেছৰ যোগদান কৰিছো। আৰু কংগ্ৰেছ দলটো কিয় যোগদান কৰিলো? কংগ্ৰেছ দলটো কিয় যোগদান কৰিলো? মই নিজে দেখিলো মোৰ প্ৰয়াত পিতৃ আদৰ্শৰে বা কংগ্ৰেছৰ ইতিহাসৰ যেতিয়া মই অধ্যয়ন কৰিলো যে অসমৰ ভিতৰত যেতিয়া শান্তি আনিছে, শান্তি অনাৰ সময়ত সদায় কংগ্ৰেছে মূল ভূমিকা লৈছে, কংগ্ৰেছে মূল ভূমিকা লৈছে। আৰু সেইকাৰণে এই দলৰ ইতিহাসৰ প্ৰতি আকৰ্ষিত হৈ, এই দলৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই কংগ্ৰেছ দলত মই ভৰি দিছো। সেইকাৰণে আমি বিচাৰো আমাৰ লোকৰ মাজত শান্তি সম্প্ৰীতি, আমাৰ ভিতৰত কোনো অহংকাৰ নাই। অহংকাৰ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি বঙাইগাঁৱৰ পৰা মানুহবোৰ আহিছে নে নাই? আহিছে। আমাৰ বঙাইগাঁৱৰ পৰা মানুহ, গোৱালপাৰাৰ পৰা মানুহ আহিছে না? গোৱালপাৰাৰ মানুহবোৰ ক'ত? গোৱালপাৰাৰ মানুহবোৰ এতিয়া মনত আছে নে নাই যে যোৱা বিত্তীয় নিৰ্বাচনত কোচ ৰাজবংশী ছাত্ৰসকল ওলাই আহিলে, ক'লে যে আমাৰ জনজাতিকৰণ লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া কি আছে? নিজৰ পুলিচ বাহিনী পঠাই তেওঁলোকৰ লগত মাৰপিট কৰালে। এয়া হ'ল তেওঁলোকৰ নীতি। প্ৰায়তো তৰুণমুখদেৱৰ দিনত বিভিন্ন দলৰ বিভিন্ন সংগঠনৰ ছাত্ৰ নেতাসকল তেখেতৰ লগত বহি কইনা ধাৰাত একাপ চাহ খায়, কথাবোৰ কয়, প্ৰায়তো তৰুণমুখদেৱৰ পৰা কথাবোৰ শুনে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ তাৰিখত ইমান অহংকাৰী হৈ গ'ল, এতিয়া নিজে কৰে যে বিধানসভা নিৰ্বাচনৰ আগত ছটা জনগোষ্ঠী জনজাতিকৰণ নহয়। তেওঁ চিন্তা নকৰে কোচ ৰাজবংশীৰ আবেদন কি। ইয়াৰ পূৰ্বে কেতিয়াবা শুনিছেনে STV? মইতো শুনা নাই, কোনোবা শুনিছে নেকি? তেওঁ ৰাজ্যৰ বিধানসভাত এটা ৰিপৰ্ট আনিলে, সেই ৰিপৰ্টৰ ভিতৰত লিখা আছে STV, ST ভেলী। এতিয়া মই প্ৰথমবাৰ দেখিছো কোচ ৰাজবংশী সমাজৰ উদাহৰণ যে উজনি অসমৰ STP আৰু নামনি অসমৰ STV। এনেকুৱা উদাহৰণ দেখা নাই। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যেতিয়া সমস্যা সমাধান নাথাকে মানুহৰ মাজত ভাগ ভাগ কৰে, কেতিয়াবা ধৰ্ম নামত, কেতিয়াবা জাতিৰ নামত, কেতিয়াবা ভাষা নামত। কিন্তু কংগ্ৰেছ দল আমি স্বাধীনতা সংগ্ৰামত দেখিলো কি যেতিয়া সকলোৱে একত্ৰিত হয় তেতিয়াই আমাৰ সমাজ শক্তিশালী হয়। সেইকাৰণে আমি নিজৰ সমাজৰ মাজত ভাগ ভাগ হোৱাটো নিবিচাৰো, আমি নিজৰ সমাজৰ মাজত একতা, শান্তি আৰু সম্প্ৰীতি হোৱাটো বিচাৰো। সেইকাৰণে এইখিনি কথা আজি আপোনালোকৰ মাজত আমি কৈছো। কিন্তু মাত্ৰ বিজেপি দলৰ কথা ক'লে নহব, এই দলৰ কথা ক'লে নহব। অলপ অসম গণ পৰিষদ দলৰ কথা ক'বলৈ বিচাৰিছো। অসম গণ পৰিষদ দল, মই যিমানবোৰ দল অধ্যয়ন কৰিছো, অসম গণ পৰিষদ দল মই এনেকুৱা দল মই আগতে দেখা নাই যি দলে ক্ষমতা থকা সময়তো নিজকে আৰু দুৰ্বল কৰি গৈছে। আজি প্ৰত্যেক দল যেতিয়া ক্ষমতালৈ আহে আৰু শক্তিশালী হয় আৰু সবল হয়, সংগঠনটো আৰু বহল কৰে। কিন্তু অসম গণ পৰিষদ দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মিত্ৰতা কৰি গোটেই নিজৰ দলটোক তেওঁলোকে বলিদান কৰি মাত্ৰ 2-3জনৰ বাবে চিন্তা কৰিব, গোটেই দলটোক তেওঁলোকে ধ্বংস কৰিব। এনেকুৱা দলৰ উদাহৰণ আমি কেতিয়াও দেখা পোৱা নাই। দেখা পাইছে নেকি? আজি মই ভাবো যদি অসম গণ পৰিষদ দল আমাৰ লগত মিত্ৰতা কৰিলেহেঁতেন আৰু আমাৰ লগত থাকিলে আৰু শক্তিশালী হ'লেহেঁতেন। এতিয়া বিজেপিৰ লগত মিত্ৰতা কৰাৰ পিছত, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়ি দিয়াৰ পিছত এতিয়া অগপ দল
ক্ষমতা সুবিধা পালেও আজি আগতকে আৰু দুৰ্বলে হৈছে। দুখ লাগে অগপ দলৰ নেতৃত্বৰ চাই। অগপ দলৰ এটা ইতিহাস আছে, অগপ দলৰ অসমৰ ইতিহাসত এটা ৰাজনৈতিক ভূমিকা আছে, কিন্তু কিছু ব্যক্তিসকলৰ ব্যক্তিগত স্বাৰ্থৰ বাবে আজি অসম গণ পৰিষদ দল অসম চুক্তিৰ পৰা জন্ম লৈছে, কিন্তু অসম চুক্তিক নষ্টা কৰা বিজেপি দলটোক তেওঁলোকে সমৰ্থন দিছে। ইয়াতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে? সেইকাৰণে আমি আগন্তুক দিনত আমি নিজকে স্থিৰ কৰি আগবাঢ়ি যাব লাগিব। আৰু আজি এখন সভাৰ পিছত গাঁৱৰ ভিতৰত নিজৰ গোটখন আৰু শক্তিশালী কৰিব লাগিব। আজি মাত্ৰ আমি সভাত উপস্থিত হৈছো, কিন্তু পৰৱৰ্তী সময়ত আমি ঘৰে ঘৰে মানুহ ওচৰত যাব লাগিব। ঘৰে ঘৰে যাব লাগিব নে নালাগে? আমি ঘৰে ঘৰে গলেহে আমাৰ কামখিনি সম্পূৰ্ণ হ'ব। ডাঙৰ সভা সমিতিলৈ আহি ৰাজনৈতিক নেতাসকলৰ বক্তৃতা শুনিলে মাত্ৰ আমাৰ কৰ্তব্য পূৰণ নহয়। যেতিয়ালৈকে আমি এইখিনি কথা ঘৰে ঘৰে লৈ নাযাওঁ, তেতিয়ালৈকে আমাৰ কৰ্তব্য আগুৰা হৈ থাকিব। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো যে আগন্তুক আমাৰ 2 মাহ আছে, এই 2 মাহ আমি ৰাতি টোপনি আমি ত্যাগ কৰি আমি দলভাৱে ত্যাগ কৰিব লাগিব, কষ্ট কৰিব লাগিব। আৰু অসমৰ স্বাৰ্থৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আনিব লাগিব। এইখিনিয়ে কথা কৈ মই পুনৰবাৰ স্থানীয় যুক্তসকলক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। পদমকে হলে ভোগালী বিহুৰ লগ যাচি আমাৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ সমগ্ৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম, জয় সংবিধান, বন্দে মাতৰম।